হেল্ল' ছাত্ৰ ছাত্ৰীসকল, কি খবৰ? ফাইনেলি আহি গ'ল তোমালোকৰ সকলোখিনি যিমানখিনি ইম্পৰ্টেণ্ট টপিক আছিলে মেথছৰ, গোটেইখিনি টপিক তোমালোকৰ কাৰণে লৈ আহিছোঁ। যদি এইখিনি শিকি যাব পাৰা তেনেহ'লে এটা কুৱেশ্যনো তোমালোকে এৰি থৈ আহিব নালাগে। গোটেইখিনি কুৱেশ্যন তোমালোকে ধুনীয়াকৈ এনচাৰখিনি কৰিব পাৰিবা, ঠিক আছে। যিহেতু ভিডিঅ'টোত মানে মই যিটো PDF বনাইছোঁ, PDFটোত তোমালোকৰ কুৱেশ্যনৰ লগতে এনচাৰো আছে, কিন্তু এনচাৰখিনি মই আলোচনা নকৰোঁ, কাৰণ এনচাৰখিনি যদি আমি আলোচনা কৰোঁ তেনেহ'লে ভিডিঅ'টো বহুত লম্বা হ'ব, 4-5 ঘণ্টা লম্বা হ'ব। তো ইমান লম্বা কৰিব নোখোজোঁ মই ভিডিঅ'টো, একেবাৰে চৰ্টত তোমালোকক, কিয়নো তেতিয়া বৰ্তমান তোমালোকৰ সময়খিনি বহুত ইম্পৰ্টেণ্ট হয়। বেকাৰ মই বেলেগৰ নিচিনা 5 ঘণ্টা 6 ঘণ্টা 7 ঘণ্টাকৈ ভিডিঅ' নবনাওঁ, ধুনীয়াকৈ সৰুকৈ এটা ভিডিঅ' বনাইছোঁ। এই গোটেইখিনি কুৱেশ্যন চাই যাবা, বহুত ইম্পৰ্টেণ্ট সময় এনেই ভিডিঅ' চাই এইটো চাই সেইটো চাই নষ্ট নকৰিবা। এই গোটেইখিনি কুৱেশ্যন লাগিলে তোমালোকে নোটছ বহীত নোট কৰি ল'বা, আৰু যদিহে তোমালোকৰ এনচাৰ সহকাৰে PDF লাগে তেনেহ'লে সেই এনচাৰ সহকাৰে PDFৰ কাৰণে মোৰ হোৱাটছআপ নম্বৰত মেছেজ কৰি দিবা। তোমালোকে সকলোৱে চাগে জানাই মোৰ হোৱাটছআপ নম্বৰ কি হয়, তোমালোকে সকলো মোৰ গ্ৰুপত এড হৈ আছা। তো তোমালোকে হোৱাটছআপত মোক মেছেজ কৰি দিবা তোমালোকক এই এনচাৰ সহকাৰে, চলিউশ্যন সহকাৰে, ছল্ভ সহকাৰে যিটো PDF বনোৱা হৈছে, সেই PDFটো মই তোমালোকক ছল্ভ সহকাৰে দি দিম, ঠিক আছে। আশা কৰি বুজিছা তোমালোকে মই কি ক'ব বিচাৰি আছোঁ। তো বাকী এতিয়া চোৱা, মই PDFটো কেনেকৈ বনাইছোঁ চোৱা। PDFটো বনাইছোঁ মই লেচন ৱাইজ, তোমাৰ লেচন চাই মই PDFটো বনাইছোঁ। মানে লেচন বেলেগ বেলেগকৈ PDF বনাইছোঁ, ঠিক আছে, বুজিলা। মানে বেলেগ বেলেগকৈ বনাইছোঁ, একেবাৰে লেঠাৰীয়াকৈ বনোৱা নাই যে লেঠাৰীয়াকৈ বনাম উল্টা পাল্টা লাগি যাব। সেইকাৰণে কোনটো লেচনৰ পৰা কি কুৱেশ্যন আহিব পাৰে সেইখিনি কুৱেশ্যন মই ইয়াত লিপিবদ্ধ কৰিছোঁ, ঠিক আছে। তো এতিয়া বলা ইমান পেক নকৰোঁ, ভিডিঅ' আৰম্ভ কৰোঁ, ঠিক আছে। তো প্ৰথম প্ৰশ্নটো হ'ল চোৱা, লেচন ফাৰ্ষ্ট লেচন যিটো তোমালোকৰ পুনৰ আলোচনা বুলি লেচন আছিলে, সেই লেচনৰ পৰা এইখিনি কুৱেশ্যন ভালকৈ চাই ল'বা, ঠিক আছে। প্ৰথম কুৱেশ্যন হ'ল m নিৰ্ণয় কৰা, যাতে -3 পাৱাৰ m+1 ইনটু -3 পাৱাৰ 5 ইজিকেল টু -3 পাৱাৰ 7। কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু এই কুৱেশ্যনটো বুলি নহয়, এই PDFত থকা গোটেইখিনি কুৱেশ্যনেই বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে, চাই ল'বা। নেক্সট কুৱেশ্যন চোৱা, উৎপাদক বিশ্লেষণ কৰিব কৈছে। ফাৰ্ষ্ট উৎপাদক বিশ্লেষণ দিয়া হৈছে L + m হোল স্কুৱেৰ মাইনাছ L - m হোল স্কুৱেৰ, ঠিক আছে। ছেকেণ্ডটো তোমালোকৰ দিয়া আছে x² - 28x - 30। থাৰ্ডটো দিয়া আছে তোমালোকৰ z - 7 + 7xy - xyz। আৰু ফ'ৰ্থটো দিয়া আছে 6xy - 4y + 6 - 9x, অ'কে। আৰু 5 অন্তিমটো দিয়া আছে x পাৱাৰ 8 - 1। এইখিনি উৎপাদক বিশ্লেষণ, ঠিক আছে। তাৰপিছত চোৱা, উৎপাদকত প্ৰকাশ কৰি আমাৰ কি ওলাব লাগে, হৰণফল ওলাব লাগে। এইখিনি দিয়া আছে চোৱা, 2টা নে 3টা দিছোঁ মই বাছনি কৰি। 4u² + 25u - 21 হৰণ u + 7। পিছত চোৱা, আৰু এটা ইয়াত দিয়া আছে m² - 14m - 32 হৰণ m + 2, ঠিকে আছে, অ'কে। তাৰপিছত চোৱা এইফালে সৰল কৰা দিয়া হৈছে, হৰণ কৰা এইটো দিয়া হৈছে 5/8 পাৱাৰ -7 ইনটু 8/5 8/5 পাৱাৰ -4। ভালকৈ চাই যাবা। মই ৰাস্তাৰ কিনাৰত আছে, মানে ৰাস্তাৰ কিনাৰত মোৰ তোমাৰ ৰুমটো হয়, ৰাস্তাৰ কিনাৰত হয়, তো সেইকাৰণে অলপ ডিষ্টাৰ্ব পাব পাৰা, অ'কে। তো এডজাষ্ট কৰা আৰু। পিছৰ কুৱেশ্যন চোৱা, 5জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে, কিমানজন মানুহে সেই কামটো এদিনত কৰিব পাৰিব সেইটো দিয়া হৈছে। বাছ এইখিনি পুনৰ আলোচনাৰ পৰা যদি এইখিনি বস্তু শিকি যোৱা বাছ, আৰু পুনৰ আলোচনাত কোনো বস্তুৱে তোমালোকৰ নপৰে, বাদ নপৰে, লিখি থৈ আহিব পাৰিবা, ঠিক আছে। নেক্সট চোৱা, পিছত চোৱা, প্ৰথম লেচন নম্বৰ 1। লেচন নম্বৰ 1ত কি ইম্পৰ্টেণ্ট আছে, কি অহাৰ চান্স আছে চোৱা। ফাৰ্ষ্ট কুৱেশ্যন চোৱা, মৌলিক উৎপাদকৰণত কি কৰিব লাগে, প্ৰকাশ কৰিব পদ্ধতিৰে কি কৰিব লাগে, গ সা উ আৰু ল সা গু ওলাব লাগে। কাৰ 6
72 আৰু 120 ঠিক আছে নেক্সট চোৱা একেই নিয়ম একেই বস্তু আৰু সেইটো দিয়া হৈছে 96 আৰু 404 ঠিক আছে ইয়াত দিয়া হৈছে যে দেখুৱা যে যিকোনো যুগত অযুগ্ম অখণ্ড সংখ্যা 4q + 1 নাইবা 4q + 3 আৰ্হিৰ য'ত q কোনোবা এটা অখণ্ড সংখ্যা ভালকৈ চাবা এইটো অ'কে তাৰ পিছত নেক্সট কুৱেশ্যন দিয়া হৈছে পিছৰ কুৱেশ্যনটো হ'ল যে প্ৰমাণ কৰিব লাগে 11 + 3√2 এটা অপৰিমেয় সংখ্যা তাৰ পিছৰ কুৱেশ্যন হ'ল প্ৰমাণ কৰিব লাগে 5 - √3 এটা অপৰিমেয় সংখ্যা তাৰ পিছৰটো হ'ল প্ৰমাণ কৰিব লাগে 3 + 2√5 এটা অপৰিমেয় সংখ্যা তাৰ পিছৰটো প্ৰমাণ কৰিব লাগে 7 √5 অপৰিমেয় সংখ্যা তাৰ পিছৰটো প্ৰমাণ কৰিব লাগে √3 অপৰিমেয় সংখ্যা ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল √3 যিটো আছে সেইটো বেছিকৈ চাই যাবা মানে √3টো বহুত বেছি ইম্পৰ্টেণ্ট হ'ল √3 আৰু √5 মই √5টো ইয়াত দিয়া নাই কিবা এটা মিষ্টেকত বাকী ৰৈ গ'ল পিছৰটো চোৱা প্ৰমাণ কৰিব লাগে 1/√2 এটা অপৰিমেয় সংখ্যা ঠিক আছে এইখিনি তোমালোকে এইখিনি বস্তুই ফাৰ্ষ্ট লেচনৰ পৰা চাই যাবা আৰু একো চাব নালাগে এইখিনিৰ পৰাই কমন আহিব অ'কে পিছত চোৱা লেচন নম্বৰ 2 প্ৰথম কুৱেশ্যনটো চাবা 6x² - 3 - 7x দীঘল বহুপদটোৰ শূন্যবোৰ উলিয়াব লাগে আৰু এই শূন্য আৰু হৰবোৰৰ মাজত সম্পৰ্ক দেখুৱাব লাগে দেখুৱাই দিব ধুনীয়াকৈ পিছত চোৱা নেক্সট কুৱেশ্যন হ'ল এইটো যে থাইছ অফ x² - x - 4 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্য আৰু হৰবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা বা সত্যাপন কৰা ঠিক আছে এইটো চাই যাবা অ'কে নেক্সট কুৱেশ্যন চোৱা এইটো তোমালোকৰ কিতাপৰ উদাহৰণ হয় মই উদাহৰণ এক দুটা মানে এড কৰিছোঁ ইয়াত x - 1 - x² থাইছ অফ x² - x³ থাইছ অফ x + 5 হৰণ কৰিব লাগে আৰু বিভাজন কৰা যদি হেৰি কৰিব লাগে সত্যাপন কৰিব লাগে ঠিক আছে নেক্সট কুৱেশ্যন চোৱা যদি দুটা শূন্য দিয়া থাকে এটা হ'ল √5/3 আৰু এটা হ'ল -√5/3 তেনেহ'লে এই বহুপদ ৰাশিৰ গোটেইখিনি শূন্য ওলাব লাগে ঠিক আছে নেক্সট কুৱেশ্যন চোৱা যদি x² - থাইছ অফ x³ - থাইছ অফ x² + x + 2 এটা বহুপদ gx এৰে যদি হৰণ কৰা ভাগফল আমি x - 2 পাওঁ আৰু বাঘে -2x + 4 পাওঁ তেনেহ'লে gxৰ মান ওলাব লাগে ঠিক আছে ভালকৈ চাবা নেক্সট কুৱেশ্যন চোৱা এইফালে আছে দুটা শূন্য দিয়া আছে এটা হ'ল √3 আৰু এটা হ'ল -√3 তেনেহ'লে তোমাৰ এই বহুপদ ৰাশিটোৰ কি ওলাব লাগে বাকীখিনি শূন্য ওলাব লাগে পিছৰ কুৱেশ্যন দিয়া আছে চোৱা 6x⁴ + 11x³ - 7x² - 15x - 50 বহুপদক আন এটা বহুপদ 3x + 7 হৰণ কৰাত বাঘে -15 পোৱা গ'ল ভাগফলটো ওলাব লাগে ঠিক আছে qx ওলাব লাগে নেক্সট কুৱেশ্যন চোৱা x⁴ - থাইছ অফ x² - 26x² এইটো কিউব হয় প্লাছ 54x - 27 বহুপদটোৰ দুটা শূন্য দিয়া আছে এটা হ'ল +3√3 আৰু এটা -3√, এনেকুৱা যদি দিয়া থাকে তেনেহ'লে মনত ৰাখিবা এনেকুৱা দিয়া থাকে মনত ৰাখিবা এটা হ'ল প্লাছৰ শূন্য আৰু এটা হ'ল কি মাইনাছৰ শূন্য ঠিক আছে কনফিউজ নহ'বা এটা প্লাছৰ শূন্য দিয়া আছে এটা মাইনাছৰ শূন্য আছে এই দুটা দিয়া আছে শূন্য আৰু বাকীখিনি শূন্য আমাৰ ওলাব লাগে ঠিক আছে পিছত চোৱা নেক্সট কুৱেশ্যন চোৱা ইয়াত চোৱা এই কুৱেশ্যনটো চোৱা 2x⁴ - 3x³ - 3x² + 3x - 2 আটাইবোৰ শূন্য উলিয়াব লাগে যদি ইয়াৰ শূন্য দুটা দিয়া থাকে +-√2 সেইটোৱেই কথা এটা +√2 আৰু এটা -√2 দুটা শূন্য ঠিক আছে তো এইখিনিয়ে আছিল তোমালোকৰ লেচন নম্বৰ 2ৰ পৰা আহিবলগীয়া বা সম্ভাৱ্য কুৱেশ্যনবোৰ তো ভালকৈ চাই যাবা কুৱেশ্যনবোৰ ঠিক আছে এতিয়া ব'লা আমি লেচন নম্বৰ 3টো আৰম্ভ কৰোঁ 3টোৰ পৰা কি আহিব পাৰে প্ৰথম কুৱেশ্যনটো দিয়া হৈছে 3ত
যে 5 বছৰ আগতে নুৰুৰ বয়স চুনুৰ বয়স 3 গুণ আছিল 10 বছৰ পিছত নুৰ চুনু 2 গুণ হ'ল ডাঙৰ হ'ব নুৰ আৰু চুনুৰ বৰ্তমান বয়স ওলাব লাগে চাই ল'ব ভালকৈ পিছৰ কুৱেশ্যন হ'ল 5 বছৰ আগতে অমিতৰ বয়স বলজিতৰ 3 গুণ 10 বছৰৰ পাছত অমিতৰ বয়স বলজিতৰ 2 গুণ হ'ব তেওঁলোকৰ বৰ্তমান বয়স ওলাব লাগে ঠিক আছে পিছৰ কুৱেশ্যনটো চোৱা দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 আকৌ এই সংখ্যাটোৰ 9 গুণ হ'লে সংখ্যাটোৰ অংক দুটা খাল সলনি কৰি পোৱা সংখ্যাটোৰ 2 গুণৰ সমান হয় সংখ্যাটো ওলাব কৈছে ঠিক আছে পিছত চোৱা কেৰ মান ওলাব কৈছে যাতে তলৰ ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাথাকে ঠিক আছে এনেকুৱা কুৱেশ্যন আহিবই এটা ঠিক আছে ইয়াৰ পৰা আহিবই এইটো আহিব নহ'লে এমৰটো আহিব এইটো আহিব এই দুটাৰ পৰা এটা আহিব এমৰ মান নিৰ্ণয় কৰা যাতে তলৰ ৰৈখিক সমীকৰণযোৰৰ অসীম সমাধান থাকে ঠিক আছে নেক্সট কুৱেশ্যন চোৱা দুটা অংক বিশিষ্ট এটা সংখ্যা আৰু সেই অংক দুটা সালসলনি কৰি পোৱা সংখ্যাটো যোগ কৰিলে 66 হয় যদি সংখ্যাটোৰ অংক দুটাৰ পাৰ্থক্য 2 সংখ্যাটো উলিওৱা এনে সংখ্যা কিমানটা আছে ঠিক আছে পিছৰ কুৱেশ্যন চোৱা এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয়গৈ 9/11 যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেনেহ'লে ভগ্নাংশটো হয় 5/6 আৰু ভগ্নাংশটো ওলাব লাগে নেক্সট কুৱেশ্যন চোৱা যে এটা ভগ্নাংশৰ লবৰ লগত যদি লবৰ পৰা যদি 1 বিয়োগ কৰোঁ তেনেহ'লে কি হয় 1/3 হয় আৰু হৰৰ লগত যদি 8 যোগ কৰোঁ তেনেহ'লে 1/4 হয় ভগ্নাংশটো ওলাব লাগে নেক্সট কুৱেশ্যন চোৱা এটা আয়তৰ দৈৰ্ঘ্যৰ যদি 5 একক হ্ৰাস কৰা হয় প্ৰস্থক যদি 3 একক বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি 9 বৰ্গ একক হ্ৰাস পায় যদি ইয়াৰ দৈৰ্ঘ্যক 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় তেন্তে কালি 67 বৰ্গ একক বৃদ্ধি পায় আয়তটোৰ দিশ আৰু প্ৰস্থ ওলাব লাগে নেক্সট কুৱেশ্যনটো চোৱা ৰৈখিক জোৰলৈ পৰিৱৰ্তন কৰি কি কৰিব কৈছে সমাধান কৰিব কৈছে ইয়াৰ পৰাও এটা থাকিব ঠিক আছে ৰৈখিক জোৰলৈ ইয়াৰ পৰাও এটা থাকিব দুটা বা তিনিটা দিছোঁ মই ইয়াৰ পৰা যিকোনো এটা থাকিব নেক্সট কুৱেশ্যন চোৱা দুজনী মহিলা আৰু 5জন পুৰুষে একেলগে 4 কাপোৰত ডিজাইন কৰা কাম এটা কৰে এই কামটো 3জনী মহিলা আৰু 6জন পুৰুষে 3 দিনত শেষ কৰে একজনী মহিলাই অকলে কামটো শেষ কৰিবলৈ কিমান দিন লাগিব আৰু একজন পুৰুষে কিমান দিন লাগিব ৰৈখিক জোৰলৈ পৰিৱৰ্তন কৰি সমাধান কৰিব কৈছে এই দুটাক ঠিক আছে ৰৈখিক জোৰলৈ নি পেলাই সমাধান কৰিব কৈছে এই দুটাক ঠিক আছে চাই ল'বা ৰৈখিক জোৰলৈ নি পেলাই সমাধান কৰিব কৈছে এই দুটাক ঠিক আছে চাই ল'বা ৰৈখিক জোৰলৈ নি পেলাই সমাধান কৰিব কৈছে এই দুটাক ঠিক আছে ভালকৈ চাই ল'বা দুজন মানুহৰ আয়ৰ অনুপাত 9:7 আৰু তেওঁলোকৰ খৰচৰ অনুপাত 4:3 যদি তেওঁলোকৰ প্ৰত্যেকে প্ৰতি মাহত 2000 টকা ৰাহি কৰিবলৈ সক্ষম হয় তেওঁলোকে মাহিলী আয় কিমান ওলাব লাগে ঠিক আছে তাৰপিছত চোৱা 2x + 3y = 11 আৰু 2x - 4y = -24 সমাধান কৰিব কৈছে সমাধান কৰি দিব ঠিক আছে আৰু কেনেকৈ সমাধান কৰিব কৈছে চোৱা ইয়াৰ পৰা এমৰ মান ওলাব কৈছে y = mx + 3 তাৰপৰা এই দুটাক সমাধান কৰি পেলাই এমৰ মান ওলাব কৈছে ইয়াৰ পৰা এমৰ মান ওলাব কৈছে ঠিক আছে ওকে তো এইখিনি আছিল আমাৰ 3 নম্বৰ লেসনৰ যিখিনি সম্ভাব্য কুৱেশ্যন আহিবলগীয়া কুৱেশ্যন হাইলি চান্স কুৱেশ্যন সেইখিনি এতিয়া বলা 4 নম্বৰ কুৱেশ্যন মানে লেসনত যাওঁ 4 নম্বৰ লেসনৰ প্ৰথম কুৱেশ্যনটো চোৱা তলৰ সমীকৰণযোৰ কেইটাৰ মূল ওলাব লাগে এই দুটা সমীকৰণ দিয়া আছে ইয়াৰ সমীকৰণ কি ওলাব লাগে মূল ওলাব লাগে ঠিক আছে মূল ওলাই দিবা কেনেকৈ ওলাব পৰা ওলাই দিবা আৰু নেক্সট তলৰ সমীকৰণবোৰৰ মূল ওলাব লাগে 1 নম্বৰত দিয়া হৈছে এইটো ঠিক আছে 2 নম্বৰত দিয়া হৈছে এইটো ওকে 3 নম্বৰত দিয়া হৈছে এইটো
4 নম্বৰত দিয়া হৈছে এইটো এই গোটেইখিনি কিন্তু মূল ওলাব লাগে ঠিক আছে সেইকাৰণে এইটো কৈ দি আছোঁ মই এতিয়া চোৱা 5 নম্বৰ কুৱেশ্যন দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 ওলাই দিবা আৰু কি আছে এখন ৰেলগাড়ীয়ে সমান দ্ৰুতিত এইটো কুৱেশ্যন বহুত বেছি হাইলি চান্স আছে এইটো কুৱেশ্যন ভালকৈ চাই যাব এইটো কুৱেশ্যন আহিবই পাৰে হাইলি চান্স 99% চান্স আছে কুৱেশ্যন পেপাৰত দেখা পোৱাৰ এখন ৰেলগাড়ীয়ে সমান দ্ৰুতিত 360 কিলোমিটাৰ ভ্ৰমণ কৰে যদি ইয়াৰ দ্ৰুতি ঘণ্টাত 5 কিলোমিটাৰ বেছি হ'লহেঁতেন তেন্তে একেটা ভ্ৰমণৰ সময় 1 ঘণ্টা কম ল'লেহেঁতেন ৰেলগাড়ীটোৰ দ্ৰুতি ওলাব লাগে কিমান দ্ৰুতিত গৈ আছে সেইটো ওলাব লাগে ঠিক আছে নেক্সট কুৱেশ্যন চোৱা দুটা বৰ্গৰ যোগফল ইমান দিয়া আছে যদি সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ হয় তেন্তে বৰ্গ দুটাৰ বাহুৰ পৰিমাণ ওলাব লাগে 16 সংখ্যাটোক দুটা ভাগত এনেদৰে বগোৱা যাতে ডাঙৰ অংশটোৰ বৰ্গৰ দুগুণ সৰু অংশটোৰ বৰ্গতকৈ 164 ডাঙৰ হয় পিছত চোৱা এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেণ্টিমিটাৰ কম যদি অতিভুজটো 13 সেণ্টিমিটাৰ হয় আন বাহু দুটা উলিওৱা নেক্সট কুৱেশ্যন চোৱা আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছত ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3 তেওঁৰ বৰ্তমান বয়স উলিওৱা নেক্সট কুৱেশ্যন চোৱা দুটা ক্ৰমিক অযুগ্ম যোগাত্মক অখণ্ড সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 290 নেক্সট কুৱেশ্যন চোৱা এখন মটৰ নাও স্থিৰ পানীত প্ৰতি ঘণ্টাত 18 কিলোমিটাৰ যায় ই উজনি সোঁতত 24 কিলোমিটাৰ যোৱা সময়টো বটিয়নিত একেখন ঠাইলৈ ঘূৰি অহা সময়তকৈ 1 ঘণ্টা বেছি পানীৰ সোঁতত দ্ৰুতি ওলাব লাগে পিছৰটো চোৱা দুটা সংখ্যাৰ পাৰ্থক্য 5 আৰু সিহঁতৰ প্ৰতিক্ৰমৰ পাৰ্থক্য 1/10 নহয় হ'লে সংখ্যা দুটা উলিয়াব লাগে নেক্সট কুৱেশ্যন চোৱা যদি তলৰ সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু সমান হয় তেন্তে কেয়াৰ মান ওলাব লাগে ইয়াৰ পৰা কেয়াৰ মান ওলাব লাগে ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা পিছৰটো চোৱা 3x² - 2x + 1/3 = 0 সমীকৰণটোৰ বেদ নিৰূপক উলিওৱা আৰু ইয়াৰ পৰা মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা বাস্তৱ তেন্তে মূল কেইটা উলিওৱা পিছৰ কুৱেশ্যন আৰু নাই কুৱেশ্যন ইয়াৰ পৰা লেচন নম্বৰ 4 পৰা এইখিনি আছিলে সম্ভাৱ্য কুৱেশ্যন এইখিনি ভালকৈ ধুনীয়াকৈ চাই যাবা ঠিক আছে এতিয়া চোৱা সমান্তৰ প্ৰগতি লেচন নম্বৰ 5 প্ৰথম কুৱেশ্যনটো চাবা এটা সমান্তৰ প্ৰগতিৰ তৃতীয় পদ 5 আৰু সপ্তম পদ 9 হ'লে সমান্তৰ প্ৰগতিটো উলিওৱা তাৰপিছৰ কুৱেশ্যন চাবা যে এটা এপিৰ প্ৰথম 14টা পদৰ যোগফল 1050 আৰু প্ৰথম পদ 10 আৰু 20তম পদ ওলাব লাগে পিছৰ কুৱেশ্যন চোৱা যদি এটা সমান্তৰ প্ৰগতিৰ তৃতীয় আৰু নৱম পদ দুটা 4 আৰু -8 হয় তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব এইফালে আহি গ'লো মই ওপৰত বাকী আছে ৰ'বা ইয়াত চোৱা 24, 21, 18 ... এই সমান্তৰ প্ৰগতিটো কিমানটা পদ ল'লে সিহঁতৰ যোগফল 78 হ'ব ফুলনিয়াৰ দৰাত প্ৰথম শাৰীত 23 জোপা দ্বিতীয় শাৰীত 21 জোপা তৃতীয় শাৰীত 19 জোপাকৈ গোলাপ ফুলৰ গছ আছে শেষৰ শাৰীত 5 জোপা গোলাপ ফুলৰ গছ আছে ফুলনিৰ দৰাত মুঠতে কিমানটা শাৰী আছে গোলাপৰ শাৰী কিমানটা আছে এইটো ওলাব লাগে পিছত চোৱা এটা টিভি সেট উৎপাদনকাৰী উদ্যোগে তৃতীয় বছৰত 600টা আৰু সপ্তম বছৰত 700টা সেট উৎপাদন কৰে প্ৰতি বছৰ উৎপাদন এটা নিৰ্দিষ্ট সংখ্যাত সুষমভাৱে বাঢ়ি যোৱা বুলি দৰিৰ তলত দিয়াবোৰৰ নিৰ্ণয় কৰা প্ৰথম বছৰৰ উৎপাদন প্ৰথম 7 বছৰৰ মুঠ উৎপাদন আৰু 10ম বছৰৰ উৎপাদন আৰু এইটো বহুত বেছি হাইলি চান্স আছে ঠিক আছে পিছত এইটো কুৱেশ্যন অলৰেডি আলোচনা কৰা হৈ গ'ল অ'কে পিছৰ কুৱেশ্যনটো চোৱা কিমানটা 3 অংকযুক্ত সংখ্যা হাতেৰে বিভাজ্য হ'ব ওলাব লাগে ঠিক আছে
ওলাই দিবা পিছত চোৱা 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক কিমানটা আছে ওলাই দিবা ইয়াত চোৱা দুটা সমান্তর প্রগতির সাধারণ অন্তর একে সিহঁতৰ 100তম পদ দুটাৰ মাজৰ পাৰ্থক্য 100 আৰু সিহঁতৰ 1000তম পদ দুটাৰ মাজৰ পাৰ্থক্য ওলাব লাগে এনৰ কি মানৰ বাবে এইটো সমান্তর প্রগতি আৰু এইটো এপিৰ এনতম পদটো সমান হ'ব এইটো ওলাব লাগে 3813.253 এই সমান্তর প্রগতিৰ হেয়ৰ ফালৰ পৰা 20তম পদটো ওলাব লাগে হেয়ৰ ফালৰ পৰা ঠিক আছে পিছত চোৱা এটা এপিৰ প্ৰথম পদ আৰু অন্তিম পদ ক্ৰমে 17 আৰু 350 যদি ইয়াৰ সাধাৰণ অন্তৰ 9 দেন এপিটোত কিমানটা পদ আৰু সিহঁতৰ যোগফল ওলাব লাগে পিছত চোৱা এটা সমান্তর প্রগতিৰ দ্বিতীয় আৰু তৃতীয় পদ ক্ৰমে 14 আৰু 18 হলে প্ৰথম 51টা পদৰ যোগফল ওলাব লাগে নেক্সট চোৱা এটা সমান্তর প্রগতির সাধারণ অন্তর নির্ণয় করা যার প্রথম পদ 8 আৰু অন্তিম পদ 65 আৰু আটাইকেইটা পদৰ যোগফল 730 এটা এপিৰ প্ৰথম 7টা পদৰ যোগফল 49 আৰু প্ৰথম 17টা পদৰ যোগফল 289 এপিটোৰ প্ৰথম nটা পদৰ যোগফল ওলাব লাগে এটা এপিৰ nতম পদটো হ'ল 9 - 5n এপিটোৰ প্ৰথম 15টা পদৰ যোগফল ওলাব লাগে এখন সংখ্যা তালিকাৰ প্ৰথম 15টা পদৰ যোগফল নিৰ্ণয় কৰা যাৰ nতম পদটো an = 3 + 4n পিছৰ কৈছোঁ 0 আৰু 50ৰ মাজৰ অযুগ্ম সংখ্যাবিলাকৰ যোগফল নিৰ্ণয় কৰিব লাগে 6ৰে বিভাজ্য প্ৰথম 40টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল ওলাব লাগে নেক্সট কোৱেশ্চন চোৱা 200 টুকুৰা কাঠ এনেদৰে সজোৱা হ'ল 20 টুকুৰা একেবাৰে তলৰ শাৰীত তাৰ পিছৰ শাৰীত 19 টুকুৰা তাৰ পিছৰ শাৰীত 18 টুকুৰা ইত্যাদি 200 টুকুৰা কাঠ কিমান শাৰীত সজোৱা হ'ল আৰু একেবাৰে ওপৰৰ শাৰীত কিমান টুকুৰা কাঠ আছে তো এইখিনি আছিল আমাৰ লেসন নম্বৰ 5ত আহিব লগা কোৱেশ্চন যিখিনি হাইলি চান্স সেইখিনি কোৱেশ্চন ঠিক আছে এতিয়া বলা পৰৱৰ্তী লেসনটো আৰম্ভ কৰোঁ পৰৱৰ্তী লেসন আৰম্ভ কৰাৰ পিছত মই ভিডিঅ' মানে হেৰি কৰিম কাৰণ ইমান ডাঙৰ ভিডিঅ' মই বনাব নোখোজো সৰুকৈ ভিডিঅ' বনাম আধা ঘণ্টাৰ ভিডিঅ' হ'ব তে আধা ঘণ্টাৰ ভিডিঅ'টো আগতে চাই ল'বা ফাৰ্ষ্ট পাৰ্ট এইটো আৰু ছেকেণ্ড পাৰ্টত বাকীখিনি যিখিনি বাকী লেসন থাকিব বাকীখিনি কভাৰ কৰিম ঠিক আছে মানে এই ভিডিঅ'টো আধা ঘণ্টাৰ কাৰণে হ'ব পিছৰ ভিডিঅ' আকৌ আধা ঘণ্টাৰ কাৰণে হ'ব আধা ঘণ্টাকৈ হ'ব মই বেলেগৰ নিচিনা ইমান লম্বা ভিডিঅ' বনাব নোখোজো ঠিক আছে এতিয়া চোৱা 6 নম্বৰ পাৰ্টত কি আছে যদি এডাল ৰেখাই ট্ৰায়াঙ্গল ABCৰ AB আৰু AC বাহু ক্ৰমে D আৰু E বিন্দুত ছেদ কৰে আৰু ৰেখাডাল BCৰ সমান্তৰাল তেন্তে প্ৰমাণ কৰিব লাগে যে AD upon AB = AE upon AC পিছৰটো চোৱা 90 সেন্টিমিটাৰ ওখ এজনী ছোৱালী এটা কোৱেশ্চনটো অহা নাই তোমালোকে চাই ল'বা এক্সাম্পল 2 হয় ঠিক আছে এক্সাম্পল 2 হয় কোৱেশ্চনটো মই ইয়াত অহা নাই কোৱেশ্চনটো গোটেইখিনি লিখা নাই মই কিবা এটা কাৰণত মানে মিষ্টেক হৈ গ'ল কৈছে এক্সাম্পল 2 কিতাপৰ এক্সাম্পল 2 আছে যেটো সেইটো চাই ল'বা নেক্সট কোৱেশ্চন চোৱা ABCD ট্ৰেপেজিয়ামৰ AB parallels BDC ইয়াৰ অসমান্তৰাল বাহু AD আৰু BCৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু এনেদৰে লোৱা হ'ল যাতে EF আৰু AB সমান্তৰাল দেখুৱা যে AE upon ED = BF upon FC পিছত চোৱা ট্ৰায়াঙ্গল PQR ত PS upon SQ = PT upon TR
আৰু এংগল পি এছ টি ইজিকেল টু পি আৰ কিউ প্ৰমাণ কৰা যে পি কিউ আৰ এটা সমদ্বিবাহু ত্ৰিভুজ। বহুত ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যনটো, চাই যাবা, ঠিক আছে, ভালকৈ চাই যাবা। প্ৰমাণ কৰা যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ, অলপ ডাঙৰ কৰি লোৱা, অসুবিধা হৈ আছে। প্ৰমাণ কৰা যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডাল আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহ'লে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব। পিছত চোৱা, প্ৰমাণ কৰা যে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে, তেন্তে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল। আৰু এই অংকটো মই তোমালোকৰ গ্ৰুপত ধুনীয়াকৈ কৰি দিছিলোঁ, হয়নে নহয়? এই অংকটো ধুনীয়াকৈ বুজাই দিছিলোঁ। বহুত ষ্টুডেণ্টৰ কনফিউজ হৈছিলে, কেনেকৈ কৰে, কি কথা, কি নহয়, তেনেকুৱা বহুত কনফিউজ হৈছিলে। মই ধুনীয়াকৈ বুজাই পেলাই এই অংকটো তোমালোকক কৰি দিছিলোঁ। মনত আছেনে? চাগে মনত আছে তোমালোকৰ। বেছি দিন হোৱা নাই, ছাপ'জ একমাহমান হ'ব চাগে, 30 days হ'ব চাগে, ইমান দিন হৈছে মই অংকটো কৰি দিছিলোঁ। চাই ল'বা ভালকৈ। নেক্সট কুৱেশ্যন চোৱা, এ বি চি ডি ট্ৰেপিজিয়ামৰ এ বি পেৰেলেল ডি চি আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ অ বিন্দুত ছেদিত হয়। দেখুওৱা যে এ অ' আপন বি অ' ইজিকেল টু চি অ' আপন ডি অ'। নেক্সট কুৱেশ্যন চোৱা, এ বি চি ডি চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰক বিন্দুত এনেভাৱে ছেদ কৰে যে এ অ' আপন চি অ' ইজিকেল টু বি অ' আপন ডি অ'। দেখুওৱা যে এ বি চি ডি এটা ট্ৰেপেজিয়াম বুলি দেখুৱাব লাগে, ঠিক আছে। পিছৰ কুৱেশ্যন চোৱা, কুৱেশ্যন আছে ইয়াত, এ বি চি ডি ট্ৰেপেজিয়ামৰ এ বি পেৰেলেল ডি চি আৰু এ চি আৰু বি ডি কৰ্ণ দুডালে পৰস্পৰক অ বিন্দুত ছেদ কৰে। দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰি দেখুওৱা যে অ' এ আপন অ' চি ইজিকেল টু অ' বি আপন অ' ডি। নেক্সট কুৱেশ্যন চোৱা, ট্ৰাইএংগল পি কিউ আৰ আৰু পি কিউ আৰৰ পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি দুটা বিন্দু, যাতে এংগল পি ইজিকেল টু এংগল আৰ টি এছ। দেখুওৱা যে ট্ৰাইএংগল আৰ পি কিউ সদৃশ ট্ৰাইএংগল আৰ টি এছ। এইটো দেখুৱাব লাগে, সদৃশ দেখুৱাব লাগে, ঠিক আছে। পিছত চোৱা, ট্ৰাইএংগল এ বি চিৰ এ ডি আৰু চি ই উন্নতি দুডালে পৰস্পৰক, ৰবা আৰু অলপ ডাঙৰ কৰি লওঁ, ছেদ কৰে। দেখুওৱা যে এক নম্বৰ দিছে এ ই পি সদৃশ চি ডি পি, 2 নম্বৰ দিছে এ বি ডি সদৃশ চি বি ই, আৰু 3 নম্বৰ দিছে ট্ৰাইএংগল এ ই পি সদৃশ ট্ৰাইএংগল এ ডি বি। চাবা, ধুনীয়াকৈ চাবা, কমন থাকিব গোটেইখিনি কুৱেশ্যন। এ বি চি ডি সামান্তৰিকৰ এ ডি বাহুৰ বৰ্ধিত অংশত ই এটা বিন্দু আৰু বি ই ৰেখাই চি ডি কে এফ বিন্দুত ছেদ কৰে। দেখুওৱা যে ট্ৰাইএংগল এ বি ই সদৃশ ট্ৰাইএংগল চি এফ ভি। অ'কে, পিছত চোৱা, 13 নম্বৰ কুৱেশ্যন। ইয়াত চোৱা, ট্ৰাইএংগল এ বি চি আৰু ট্ৰাইএংগল ই এফ জিৰ এ বি আৰু ই এফ বাহুত ক্ৰমে ডি আৰু এইচ দুটা বিন্দু, চি ডি আৰু জি এইচ ক্ৰমে ট্ৰাইএংগল এ চি বি আৰু এংগল এ চি বি আৰু এংগল ই এফ জিৰ সমদ্বিখণ্ডক। যদি ট্ৰাইএংগল এ বি চি সদৃশ ট্ৰাইএংগল এফ ই জি, দেখুওৱা যে এক নম্বৰ দিছে চি ডি আপন জি এইচ ইজিকেল টু এ চি আপন এফ জি, আৰু 2 নম্বৰ দিছে ট্ৰাইএংগল ডি চি বি সদৃশ ট্ৰাইএংগল এইচ জি ই। নেক্সট চোৱা, এ বি চি ত্ৰিভুজৰ দুটা বাহু এ বি আৰু বি চি আৰু মধ্যমা এ ডিৰ লগত পি কিউ আৰ ত্ৰিভুজৰ ক্ৰমে দুটা বাহু পি কিউ আৰ আৰু মধ্যমা পি এম সমানুপাতিক। দেখুওৱা যে ট্ৰাইএংগল এ বি চি চিমিলাৰ ট্ৰাইএংগল পি কিউ আৰ। নেক্সট কুৱেশ্যন চোৱা,
এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজ দুটাৰ মধ্যমাক্ৰমে এ ডি আৰু পি এম যদি ট্ৰায়েংগল এ বি চি চিমিলাৰ ট্ৰায়েংগল পি কিউ আৰ তেন্তে প্ৰমাণ কৰা যে এ বি আপন পি কিউ ইজিকেল টু এ ডি আপন পি এম। তো এইখিনিয়ে আছিল আমাৰ লেসন নম্বৰ 6 পৰা যিমান কমন কুৱেশ্যন সম্ভাৱ্য কুৱেশ্যন সেইখিনি কুৱেশ্যন। তো এই ভিডিঅ'টো এইখিনিতেই সামৰিছোঁ আৰু ইয়াৰ পিছতেই এটাৰ পিছতে আৰু এটা ভিডিঅ' আহি যাব। সেই ভিডিঅ'ত তোমালোকে বাকীখিনি চেপ্টাৰৰ যিমানখিনি আধা ঘণ্টাত যিমানখিনি কভাৰ কৰিব পাৰোঁ মানে 30 মিনিটত যিমানখিনি কভাৰ কৰিব পাৰোঁ সিমানখিনি দিম আৰু বাকীখিনি যিখিনি বাকী থাকিব সেইখিনি আমাৰ 3 নম্বৰ ভিডিঅ'ত আহি যাব। ঠিক আছে। তো আজিলৈ নহয় এতিয়ালৈ, আজিলৈ ক'লে ভুল হ'ব আজি কাৰণ আজি আকৌ ভিডিঅ' আহিব। তো এতিয়ালৈ বাই বাই।